ডিব্ৰুগড়ৰ মৰাণৰ বাইপাছত উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন যুঁজাৰু বিমান অৱতৰণ। আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুঠ 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ শুভ উদ্বোধন কৰে। এই ঐতিহাসিক গৌৰৱময় উপস্থিত ক্ষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ মৰাণৰ বাইপাছত উত্তৰ পূব ভাৰতত জৰুৰীকালীন যুদ্ধ বিমান অৱতৰণৰ প্ৰথমটো সুবিধা আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বায়ুসেনাৰ যুঁজাৰু বিমানেৰে আহি অৱতৰণ কৰে। ইয়াৰ পিছত 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছৰ পথটি উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মৰাণৰ পৰা নিজা সংবাদদাতা আসাম रिपोर्ट्स लाइव। जो प्रवेश है उस पर भी वहां पर रोक लगा दी गई है, तो अपने आप में काफी खास है। जेट फाइटर देखिलो, हेलिकॉप्टर चालू बहुत मोदी सरक चालू बहुत ভাল লাগিলে। ক'ৰ পাইছে? আমি মৰাণৰ পৰা কেইটা বজাত আহিছে? আমি 8টা বজাত 8টা বজাত আহিছে। আজি প্ৰধানমন্ত্ৰী দেখিলে ন? কি অনুভৱ কৰিছে? বহুত ভালে অনুভৱ কৰিলো, ভাল লাগিছে আৰু চাই মেলি চালো আৰু মানুহো চালো লগতে এনে ইয়াত যে যুদ্ধকালীন অৱতৰণ হ'ব ভাল লাগিলে দাদা, খুব ভাল লাগিলে, খুব ভাল লাগিলে। আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে কৰিছে, কিন্তু ওচৰ পাজৰৰ যিখিনি মানুহ আছে তেওঁলোককো অলপ মানে চেফটি দিব লাগিব বুলি মই ভাবিছো। আৰু কি কাৰণে অনুভৱ কৰিলে? অনুভৱ কৰিছো ওচৰ পাজৰৰ মানুহখিনি ভৱিষ্যতে যদি যুদ্ধকালীন কিবা পৰিস্থিতি হয় তেতিয়া আমি মৰাণবাসী আজি যিটো গৌৰৱ অনুভৱ কৰিছো সেই গৌৰৱত আৰু কিবা কিবি আহিব নেকি সেইটো ভাবিছো। প্ৰধানমন্ত্ৰীক দেখিলে? দেখিলো দূৰৰ পৰা দেখিলো। পদক্ষেপটো কি ওলাইছে? কিবা ভাৰতৰ জেগাত আমি ভাল পাইছো, আমি ভাল পাইছো। ধন্যবাদ। আহিছো মোদী আহিছিলে, মোদীক দেখিলো আৰু মই এটা ব্ৰেণ্ড ষ্টাৰ্ট কৰিছো। মোদী দিবলৈ আনিছিলো কিন্তু এবাৰ দিব পৰা নাই। এটা আমাৰ বিজনেছ নাই, এইটো আমি ডটাৰ্ছ বিলাক চাহ কোম্পানী খুলিছিলো, সেইকাৰণে বেটিয়া ষ্টাৰ্ট কৰিছিলো। তো এইটো বেটিয়া চাহ আনিছিলো মোদীক দিবলৈ, কিন্তু এবাৰ দিব পৰা নাই। নেক্সট টাইম দিম। কি অনুভৱ কৰিছা? প্ৰধানমন্ত্ৰী চাই কি অনুভৱ কৰিলা? বহুত ভাল লাগিলে চাই। মোদী আমাৰতো ফাদাৰ অফ দ্য নেশ্যনে হৈ গ'ল। বহুত ধুনীয়া লাগিলে, এনেকুৱা আজিকালি দেখুৱাই নাই, কেতিয়াও দেখা নাই, আজি ফাৰ্ষ্ট টাইমে দেখিছো। বহুত ভাল লাগিলে। আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ইমান ভালকে প্ৰদৰ্শন কৰিছে। ভাৰত ইমান ভাল দেশত ইমান মৰাণ নিচিনা এটা সত্তৰ এটা অঞ্চল এনেকুৱা এটা মৰাণবাসী হিচাপে কি অনুভৱ কৰা? বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। কি দেখিলা? এতিয়া প্ৰধানমন্ত্ৰী দেখিলো, প্লেন দেখিলো, ফাইটাৰ জেট দেখিলো। কি অনুভৱ কৰিছা? কি অনুভৱ কৰিলা? ভালে অনুভৱ কৰিলো। আমি স্কুলৰ ছাত্ৰ, কোন স্কুলৰ পৰা? নেহৰু হিন্দু বিদ্যালয় মৰাণ। ভাল লাগিছে। মানে আচলতে আমাৰ ইয়াত এনেকুৱা এটা পৰিকল্পনা আৰু এনেকুৱা ইমান ডাঙৰ এটা অকেজন হোৱাটো বহুত ডাঙৰ কথা। আৰু মামা আৰু মোদী ছাৰলৈ থেংক ইউ যে মানুহখিনিয়ে এটলিষ্ট চাব পালে প্লেনকেইখন ওচৰৰ পৰা। বহুত মানে এইটো এটা আশা থাকে ন, সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰে হওক, যে এটলিষ্ট আমাৰ দেশক বচোৱা এটলিষ্ট মানে যন্ত্ৰ হওক বা প্লেনে হওক এটলিষ্ট ওচৰৰ পৰা দেখি পাওঁ। আৰু বহুত ধুনীয়াকৈ শ্ব'খিনি কৰিছে।
মই ভাল পালোঁ মুঠতে। কেইখনমান বিমান আপুনি দেখিলে? মই আপোনাৰ 4-6খনমান দেখিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখিলেনে? দেখিলোঁ, তেওঁ আমি জুম কৰি চাইছোঁ একদম পুৰা। কেনে লাগিলে আপোনাৰ অনুভৱ কেনে বায়ুসেনা আকাশত দেখি? নাই, বহুত ভাল লাগিছে আৰু শ্ব'টো চাইও ভাল লাগিছে, মানুহখিনি বহুত মানে হেপী আৰু গোটেইখিনি, ময়ো হেপী। কিন্তু মানে আমি চাবই নাপালো, চাব নাপালা? একোৱে চাব নাপালো, লেট হ'ল অহাটো। তাৰপিছত টাইমিংটো গম নাপাওঁ কেইটা বজাত আছিলে, সেনেকে অহাত লেট হৈ গ'ল, একো দেখাই নাপালো। লাষ্টখন দেখা পালো আৰু উৰি যোৱা মতে। মনৰ অনুভৱটো কোৱাচোন। মনৰ অনুভৱটো মানে চাবলৈ বহুত আশা আছিলে, দেখা পালে ভাল লাগিলে হয় মনটো আৰু। সেই দেখা নাপালে অলপ সেইটো আৰু, কিন্তু বাকী যিখিনি কৰিছে ভালে কৰিছে। এইবোৰ মানে ৰাইজক দেখাইছে যিহেতু, আৰু এইবোৰ ৰাইজে চাবও নাপায় আৰু ৰাইজক এইবোৰ দেখাইছে, ভাল লাগিছে। সেয়াই আৰু দেশৰ নিৰাপত্তা স্বাৰ্থৰ খাতিৰে এইখিনি কাম কৈ আছে আৰু সেইটো ভাল লাগিছে আৰু। হ'ব, থেংক ইউ। হিচাপে আৰু বিশেষকৈ মই মৰাণ খটখটি নিবাসী হয়। আজি বহুত দিনৰ মানে সপোন মানে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ পূৰা কৰি দিলে। ইমান হিষ্টৰিক এটা শ্ব' আমাৰ ইয়াত কৰা হ'ল আৰু সেইটো মানে মুখৰ এতিয়া মোৰ ভাষা নাই। আই এম ভেৰি হেপী এণ্ড এ গ্ৰেট শ্ব'। বিশেষকে এই ঠাইটো বাছি ল'লে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আৰু মৰাণ খটখটি মই এতিয়া বহুত ডাঙৰ এটা কাহিনী ক'ব গ'লে দেৰি হৈ যাব। মোক কলেজত বহুতে হাঁহে, মই ক'ৰ পৰা হৈছোঁ, মৰাণ খটখটি। নাও মেড হিষ্ট্ৰী মৰাণ খটখটি। মৰাণ খটখটিয়ে হিষ্ট্ৰী মেড কৰিলে নাই? আজিলৈ কোনে অসমত এনেকুৱা এটা শ্ব' কৰিব পাৰিছিলে? মৰাণ খটখটিতে হ'ল। কেনেকৈ হ'ল, কাৰ কাৰণে হ'ল, সেইটো অলপ কুৱেশ্যন মাৰ্ক আছে। ঠিক আছে, কৈছোঁ। কেনেকুৱা লাগিল অনুভৱ? বায়ুসেনাক দেখি কেনে অনুভৱ কৰিছে? বহুত ভাল লাগিলে, আমি গৌৰৱ অনুভৱ কৰিছোঁ, যিহেতু আমাৰ মৰাণ নিচিনা এডোখৰ ঠাইত ইমান ধুনীয়াকৈ সুবিধা পাইছোঁ ন। আমি চাবলৈ টিভি মোবাইলত দেখি আছিলোঁ, কিন্তু আমি ৰিয়েলত দেখি পাইছোঁ আজি, বহুত ভাল লাগিছে। বাৰু আপুনি কেইখনমান প্লেন দেখিলে? যিকেইখন হৈছিলে গোটেইখনকে দেখিলোঁ, নামকেইটা নাজানো দেই, নামকেইটা নাজানো। ভাল লাগিছে, বহুত ভাল লাগিছে। মই কৈছোঁ আৰু মৰাণত যিহেতু হৈছে ন, আমি মৰাণৰ হয়, সেইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ আৰু। আৰু এটা কথা, ভয় ভাৱ আছে নেকি? ভৱিষ্যত যুদ্ধ হ'লে আপোনাৰ সেইটোতো ডেফিনেটলি ভয় লাগিছে দেই, সেইটো ভয় লাগিছে। কাৰণ কেলৈ আমি মানে দেশৰ কাৰণে যদি কিবা এটা হয় যদি নাজানিছোঁ আৰু ন, ভয়টো লাগিছে বাৰু অকণমানকৈ। কিন্তু সাহস যিকেইজনে বিমান উৰাই আছে ন, তেওঁলোকক দেখি আচলতে মই সাহস অনুভৱ কৰিছোঁ। মানে ইমান যে তেওঁলোকে সাহসী, ইমান সাহসী। আমি মানে বিমানখন যেতিয়া উৰি যায়, যেতিয়া চাউণ্ডটো হৈছে, আমাৰ বুকুখন একদম বিষাই গৈছে। কিন্তু তেওঁলোকে কিমান সাহস লৈ এখন উৰাইছে আৰু যুদ্ধ কৰে, মই সেইটো অনুভৱ কৰিলোঁ। মানে আকাশত যে ইমান ধুনীয়াকৈ তেওঁলোকে যুদ্ধ কৰে, কিমান সাহস হ'ব পাৰে, ভাল লাগিলে মানে। আকাশত দেখি ভাৰতীয় হিচাপে কেনে অনুভৱ কৰে? আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ তেখেতলোকৰ আজি যিটো শ্ব' কৰিলে তেখেতলোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চে। আমি সঁচাই আনন্দিত আৰু আমি সদায় প্ৰাউড ফিল কৰি থাকিম এই কথা। মৰাণত আহিছে, লগতে মৰাণৰ বায়ুসেনাৰ অৱতৰণ কৰিছে। আপুনি এগৰাকী অসমৰ এগৰাকী নাগৰিক হিচাপে কি অনুভৱ কৰি আছে? চাওক, আজিৰ দিনটো আমাৰ অসমবাসীৰ কাৰণে আৰু বিশেষকৈ মৰাণবাসীৰ কাৰণে ঐতিহাসিক দিন, গৌৰৱময় দিন। আজিৰ দিনটোত আমি বিশ্ববাসীক জনাই দিব বিচাৰিছোঁ যে আমাৰ যি আত্মৰক্ষাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি তুংগত আছে। আৰু বহিৰাষ্ট্ৰৰ পৰা যিবিলাক আমাৰ ভাবুকি আহিছিলে বা বহিৰাষ্ট্ৰবিলাকে যিবিলাক আমাৰ ৰঙা চকু দেখাই আছিলে, আজি তেখেতসকলক আমি প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছোঁ। আৰু ভৱিষ্যতৰ দিনত তেখেতসকলে ভাৰতবৰ্ষক মানে ৰঙা চকু দেখুৱাৰ আগত 100 বাৰ তেখেতসকলে চিন্তা কৰিব যে ভাৰতবৰ্ষক যদি আমি দেখাওঁ, তেখেতসকলে আমাৰ ওপৰত কি প্ৰভাৱ পেলাব। গতিকে আজি সমগ্ৰ বিশ্বই দেখিছে। আৰু আজিৰ দিনটো সঁচাকৈ যি ELF ইয়াত নিৰ্মাণ কৰা হৈছে, ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো লেণ্ডিং ফেচিলিটি ইয়াত হয়। গতিকে এইটো আমাৰ কাৰণে অতিকৈ আনন্দৰ বিষয়, অতিকৈ গৌৰৱৰ বিষয়। মই আশা ৰাখিছোঁ যদি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি হৈ থাকে আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি হৈ থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে দেশ আৰু প্ৰগতিৰ পথত আগবাঢ়িব, আমাৰ ৰাজ্যখন আৰু প্ৰগতিৰ পথত আগবাঢ়িব। গতিকে আগন্তুক যি নিৰ্বাচন আছে, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখন গঠন হ'ব আৰু পুনৰবাৰ আমাৰ মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অসমৰ মুখ্যমন্ত্ৰী বনাম। ইয়াৰ মূল কাৰণ এইটোৱে যে অসমখনক যিদৰে বিকশিত অসম হিচাপে নিৰ্মাণ কৰিছে তেখেতে, আমাৰ মানে আধুনিক অসমৰ নিৰ্মাণ মানে খনিকৰ হিচাপে তেখেতে যি কামবিলাক কৰিছে, আমি সঁচাকৈ অসমবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ।
কৰিছোঁ আৰু আমি অত্যন্ত তেখেতসকলক লৈ পেলাই আমি দুজন নেতাক লৈ পেলাই আমি অত্যন্ত সুখী। আৰু এটা কথা, অসম এইটো ইমান বৃহত্তৰ জেগা ঠাই আছে, তাৰ ভিতৰত আমি ভিতৰুৱা অঞ্চলত এই অনুষ্ঠানটো কৰিবৰ কাৰণে বা এনেকুৱা এটা প্ৰচেছ কৰিবৰ কাৰণে চিলেক্ট কৰিলে হয় তাৰ কাৰণে মানে কি হ'ল, এতিয়া আমাৰ যিটো 4 লেন 4 লেনযুক্ত যিটো ঘাইপথ, সেই ঘাইপথটো আমাৰ এইটো অঞ্চলৰ পৰাই মানে অতিক্ৰম কৰিছে। গতিকে আমাৰ কাৰণে সৌভাগ্যৰ বিষয় যে আমাৰ গাঁৱৰ পৰা, আমাৰ গাঁও অঞ্চলৰ পৰা যিটো 4 লেনযুক্ত পথ গৈছে আৰু সেই পথৰ মাজত আজি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিমান অৱতৰণ কৰিলে, ইয়াৰ লগে লগে আমাৰ যুদ্ধৰ যি যুঁজাৰু বিমানবিলাক আছিলে, সেই যুঁজাৰু বিমানবিলাক যে ইয়াত অৱতৰণ কৰিলে, গতিকে সেইটো চাই পেলাই আমি নিজকে মানে নথৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আমি কাহানিও কেতিয়াও কল্পনা কৰা নাছিলোঁ যে আমাৰ এই ঠাইডোখৰত ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ যি যুদ্ধ বিমান ইয়াত মানে অৱতৰণ কৰিব। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এই গাঁও অঞ্চলত আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিমান ইয়াত অৱতৰণ কৰিব বুলি। গতিকে এইটোক লৈ পেলাই আজি যি পৰিৱেশ ইয়াত হ'ল, আজি যি মানে দৃশ্য আমি দেখি পালোঁ, সঁচাকৈ আমাৰ কাৰণে মানে ধন্যৰ পাত্ৰ আমি বুলি ভাবিব লাগিব। আৰু এই ক্ষেত্ৰত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অত্যন্ত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চাহ বাগিচা অধ্যুষিত অঞ্চল হয়, এই চাহ বাগিচা চাহ শ্ৰমিকসকলৰ আজিৰ এই অনুষ্ঠানত কেনেধৰণৰ সঁহাৰি পাইছে? চাহ বাগিচাৰ লোকসকলে চাওক, এইটো এটা বিশেষভাৱে যদি আমি ক'বলৈ যাওঁ, কোনো জাতি জনগোষ্ঠীৰ ইয়াত কথা নাই, সকলোৱে ওলাই আহিছে। কিন্তু আমাক ভাল লাগিছে, এগৰাকী চাহ জনগোষ্ঠীৰ মানে লোক হিচাপে আমাক ভাল লাগিছে কি আমাৰ চাহ বাগিচা অঞ্চলৰ ভিতৰতে এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিখন ইয়াত মানে নিৰ্মাণ কৰিছে। গতিকে এইটো আমাৰ চাহ বাগিচাৰ সমগ্ৰ মানে জনতাৰ কাৰণে, সমগ্ৰ ৰাইজৰ কাৰণে খুব এটা আনন্দৰ বিষয় আৰু গৌৰৱৰ বিষয়। থেংক ইউ। দেখা পালে কেনে অনুভৱ ভাৰতীয় হিচাপে? ভাল লাগিছে, আজি বহুত ভাল লাগিছে। ইমান এই দিনটোৰ কাৰণে আজি বহুত দিন অপেক্ষা কৰি আছিলো, ভাল লাগিছে। প্ৰধানমন্ত্ৰী দেখিলে দেখিলো ওচৰৰ পৰা দেখিলো, ভাল লাগিছে ওচৰৰ পৰা দেখি। আপোনাৰ ঘৰ? মোৰ ঘৰ মৰাণতে। কাৰ লগত আহিছে? ল'ৰা দুটা লৈ আহিছো। তেওঁ অনুভৱ কিয় দেখুওৱা দৰকাৰ বুলি ভাবিলে? ওচৰৰ পৰা চাওক, সদায়তো টিভিতে দেখি থকা হয় আৰু সেইকাৰণে ওচৰৰ পৰা দেখুৱাবলৈ আহিলো।